নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ স্বদেশ এক্সপ্ল'ৰ ইউটিউব চেনেললৈ। আজি মই উপস্থিত আছোঁ দৰং জিলাৰ এখন বিশেষ থানত। এই থানখন হৈছে শ্ৰী শ্ৰী তাম্ৰেশ্বৰ দেৱালয়। আগৰ এটি ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ শ্ৰী শ্ৰী মা ভৈৰৱেশ্বৰী দেৱালয়। সেই দেৱালয়খন আছিলে একাদশ শতিকাত নিৰ্মিত। শ্ৰী শ্ৰী মা ভৈৰৱেশ্বৰী দেৱালয়ৰ দৰে এই তাম্ৰেশ্বৰ দেৱালয়ো একাদশ শতিকাত নিৰ্মিত আছিলে। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ কাৰণত এই মন্দিৰবিলাক জহি হৈ গৈছিল আৰু মাটিৰ তলত সোমাই পৰিছিল। পুৰাতত্ব বিভাগে হওক বা বিভিন্নজন ব্যক্তিয়ে হওক এই মন্দিৰবিলাক উদ্ধাৰৰ কাৰণে বহুত প্ৰচেষ্টা কৰিছে আৰু মন্দিৰৰ যি ভগ্নাশেষ এই ভগ্নাশেষবিলাক কিছু সংখ্যক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে দেখিব, এয়া মোৰ পিছফালে চাওক, এই মন্দিৰৰ ভগ্নাশেষবিলাক কি সুন্দৰকৈ শাৰী শাৰীকৈ থোৱা হৈছে। এই যে শিলবিলাক আছে, এই শিলবিলাকেৰে এই ভাব্য মন্দিৰবিলাক নিৰ্মিত হৈছিল। ভূমিকম্প বা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত এই মন্দিৰবিলাক ভাঙি মাটিৰ তলত সোমাই যায় আৰু এনেকেই আমাৰ ইতিহাসত থকা কিছুমান ভাব্য মন্দিৰ বিলুপ্ত হৈ পৰে। সেয়েহে আপোনালোকক মই যিমান দূৰ সম্ভৱ হয় সিমান দূৰ আপোনালোক এই যিবিলাক ভগ্নাশেষ মন্দিৰ থাকে এইবিলাক দেখুৱাব কৰোঁ, যাতে আপোনালোকে এই মন্দিৰবিলাকত আহি এই মন্দিৰবিলাকত কিছু অৰিহণা যোগায়। অৰিহণা মানে টকা পইচাৰে যে অৰিহণা যোগাব লাগিব তেনেকুৱা কোনো কাৰণ নহয়। আপোনালোকে যদি এই মন্দিৰবিলাক দৰ্শন কৰে, যিমানে এই মন্দিৰবিলাক দৰ্শন কৰিব, চৰকাৰৰ দৃষ্টিত এই মন্দিৰবিলাক আহিব আৰু মন্দিৰবিলাক পুনৰ নিৰ্মাণৰ কাৰণে কিছু পদক্ষেপ হাতত ল'ব। সেয়েহে আপোনালোকক অনুৰোধ জনাওঁ যে আমাৰ যিবিলাক এনেকুৱা কিছুমান ইতিহাসপূৰ্ণ ঠাই আছে, সেই ঠাইবিলাক যদি আপোনালোকে আহি দৰ্শন কৰে বা চোৱা মেলা কৰে, তেতিয়াহ'লে চৰকাৰে বাধ্য হ'ব যে এইবিলাক মন্দিৰ পুনৰ নিৰ্মাণৰ কাৰণে। এই শিলবিলাকেৰে কেনেদৰে মন্দিৰ নিৰ্মাণ কৰিছিল সেই বিষয়ে আৰু নকওঁ, যিহেতু মই আগৰ এটি ভিডিঅ'ত ইয়াৰ বিষয়ে বৰ্ণনা কৰিছোঁৱেই। ঠিক একে চিষ্টেমতে হয়, আপোনাৰ এই শিলবিলাক এটাৰ ওপৰত এটাকৈ এইবিলাক জাপি মন্দিৰবিলাক নিৰ্মাণ কৰা হয়। আপোনালোকে যিপিনে চাই সেইপিনে দেখা পাব, এইবিলাক চাওক, সকলোবিলাক মন্দিৰৰ এই ভগ্নাশেষ। এই কি সুন্দৰ চাওক, এইটো কি সুন্দৰ। এইপিনে চাওক, ইয়াতে দুৱাৰ মুখত দুটা শিল জাপি থোৱা আছে, এইটো এটা আৰু এইটো এটা, দেখিছে? এইপিনেও ঠিক তেনেদৰে শিলবিলাক শাৰী শাৰীকৈ থোৱা আছে। মা ভৈৰৱেশ্বৰী দেৱালয়ৰ তুলনাত এই শিলবিলাক কিছু ডিচিপ্লিনত থোৱা হৈছে, চাওক, কিন্তু অৱস্থাবিলাক একেই হয়। এইপিনে চাওক, মোৰ পিছপিনেও এইবিলাক দেখিব দূৰত। দেখিছে এইবিলাক? ইয়াতে নতুনকৈ নিৰ্মিত হৈছে এই মন্দিৰটো। এইটো মন্দিৰ, ইয়াতে ফলক এখন লাগি আছে, শ্ৰী শ্ৰী তাম্ৰেশ্বৰ দেৱালয় প্ৰাচীন শিৱপীঠ। এইখন এখন শিৱপীঠ আছিলে এসময়ত। শিৱপীঠ মানে ডাঙৰ ভাব্য শিৱপীঠ আছিলে, যি আজিকালি মন্দিৰৰ তুলনাত বহুত ডাঙৰ আছিলে, বহুত ডাঙৰ, যাৰ ভাৰসাম্য হয়তো প্ৰকৃতি ৰাখিব পৰা নাছিলে, কাৰণ এই শিলবিলাকৰ বহুত ওজন আছিলে। যেতিয়া এটাৰ ওপৰত এটা শিল জাপি দিয়া হয়, ইয়াৰ কিমান ভিৰ হ'ব আপোনালোকে তুলনা কৰিব নোৱাৰে। আৰু সেইবিলাক কাৰণতে হয়তো এইবিলাক প্ৰকৃতিয়ে নিজৰ বুকুত ভাৰসাম্য ৰাখিব নোৱাৰিলে আৰু এইবিলাক মাটিৰ তলত সোমাবলৈ বাধ্য হ'ল। আহক তেনেহ'লে ইয়াৰে যি ভগ্নাশেষ শিলবিলাক আছে সেইবিলাক আপোনালোকক দেখুৱাওঁ।
আজি আপোনালোকক দেখুৱাম প্ৰাচীন যুগৰ কিছুমান ইটা। এয়া চাওক, মোৰ হাতত এটা ইটা দাঙি লৈছোঁ। এইটো হৈছে প্ৰাচীন যুগৰ এটা ইটা, দেখিছে? চাওক এইটো কিমান ডাঙৰ হয়। এইখন মোৰ হাত। চাওক মোৰ হাতখন কিমান ডাঙৰ। বান্ধৱীসকল, ইয়াতে এটা ঘৰ এটা আছে। ঘৰ মানে মিউজিয়াম টাইপৰ হয়। ইয়াতে বহুখিনি ভগ্নাশেষ শিল বা শিলৰ টুকুৰা ইয়াতে থোৱা হৈছে। আহক আমি লাহে লাহে আগবাঢ়িছোঁ সেই ভগ্নাশেষ শিলৰ টুকুৰাবোৰ চাবলৈ, যি মিউজিয়াম বুলিয়ে ক'ব পাৰোঁ আমি। মিউজিয়ামত ৰখা হৈছে। মিউজিয়াম বুলি এইকাৰণে কৈছে, ইয়াতে বস্তুবিলাক সংৰক্ষণ কৰি ৰখা হৈছে। এই মন্দিৰৰ যি ভগ্নাশেষ শিলবিলাক আছে, চাওক এইবিলাক কি সুন্দৰ মানে ইয়াতে ভাস্কৰ্য অৰ্পণ কৰা হৈছে। এইবিলাক আপোনাৰ চাগে সূতা আছিলে, এইবিলাক চাওক ইয়াতে শিলত ফুল অঁকা হৈছে। এইবিলাক চাওক কি সুন্দৰ সুন্দৰকৈ আপোনাৰ ইয়াতে মূৰ্তি আছে, মূৰ্তি অংকন কৰা আছে। চাওক গোটেই ঘৰটোত এই শিলৰ টুকুৰাবিলাকে ভৰ্তি হৈ আছে। অলপ ইয়াতে লাইটৰ অভাৱ আছে, লাইট দিয়া হোৱা নাই। চাওক ইয়াতে চাওক কি সুন্দৰকৈ অংকন কৰা হৈছে, মূৰ্তি অংকন কৰা হৈছে, দেখিছে? এইবিলাক চাওক, ইয়াতো দুটা শিলৰ টুকুৰা থোৱা, শিলৰ টুকুৰা সূতা থোৱা আছে। এই সূতাবিলাকত চাওক, দেখাব আপোনালোকে ইয়াতে ফুটা আছে। এই ফুটাবিলাকত কি কৰে, আপোনাৰ যি কাঠৰ টুকুৰা থাকে, কাঠৰ টুকুৰাবিলাক ইয়াতে এটা সোমাই দিয়ে আৰু ইয়াৰ ওপৰত এইটো জাপি দিয়ে। এইটো যেতিয়া জাপি দিব, এইটো এটা লক হৈ যায়। কাঠৰ টুকুৰাই হওক বা শিলৰ টুকুৰাই হওক, ইয়াতে লক ছিষ্টেমৰ কাৰণে এইবিলাক কৰে। চাওক এইবিলাক ফুটা আছে, ইয়াতো চাওক, যাতে শিলবিলাক ইফাল সিফাল হৈ নাযায় তাৰ কাৰণে এইটো লক ছিষ্টেম। আপুনি অকল এইটো বুলি নহয়, আপোনালোকে যিমানবিলাক শিল দেখা পায় সকলোবিলাকতে এই লক ছিষ্টেম আছে। চাওক ইয়াতো চাওক, দেখা পাইছে? ইয়াতো চাওক এইবিলাক লক আছে। ঠিক তেনেদৰে ইয়াতো লক আছে। যিমানবিলাক শিল দেখা পায় চবতে আপুনি লক দেখা পাব, এই লকবিলাক। কিন্তু এটা কথা ক'ব লাগিব, প্ৰাচীন যি আমাৰ মিস্ত্ৰী বুলিয়ে ক'ম, মিস্ত্ৰীবিলাক আছিলে বা খনিকৰবিলাক আছিলে, তেওঁলোকৰ হয়তো আমাৰ তুলনাত বহুত ডেভেলপ আছিলে। কাৰণ কিয়, আজিকালি যিবিলাক মিস্ত্ৰী হওক বা ইঞ্জিনিয়াৰে হওক, তেওঁলোকক যদি কোৱা হয় যে এনেদৰে শিলৰ টুকুৰা লোৱা আৰু এটা মন্দিৰ বনাই দিয়া, তেওঁলোকে এইটো কাৰ্য কেতিয়াও কৰিব নোৱাৰে, কৰিবলৈ তেওঁলোকে বিফল হ'ব। কাৰণ আজিকালিতো আপোনালোকে দেখা পাইছে যে বিভিন্ন ধৰণৰ আধুনিক মেচিন আছে, তথাপিও নিৰ্মাণ কাৰ্যবিলাক কি হয়, আগৰ নিচিনা নহয়। আগত চাওক আপোনালোকে এই শিলটো, প্ৰথমতে শিলটো আনিছে, শিলটো আনি তাতে ভাস্কৰ্য কৰিছে। চাওক কি সুন্দৰকৈ এইবিলাক ভাস্কৰ্য কৰিছে। ভাস্কৰ্য কৰি এটাৰ ওপৰত এটা শিল জাপি আপোনালোকৰ মন্দিৰটো নিৰ্মাণ কৰিছে। চাওক এইটো শিলে এটা শিল আনিছে, ইয়াতে কাটিছে প্ৰথমতে। তেতিয়া কিন্তু আধুনিক মেচিন নাছিলে, শিল কাটিবৰ কাৰণে কোনো ধৰণৰ আধুনিক মেচিন নাছিলে। তেওঁলোকে পঞ্চু বা বটলিৰে এইবিলাক কোবাই এইবিলাক বনাইছে, দেখিছে? বনাই কিনে তাত এই লক ছিষ্টেমৰ কাৰণে ফুটা কৰিছে। তাত আপোনালোকৰ কাঠেই হওক বা শিলেই হওক এইবিলাক দিছে, দি এটাৰ ওপৰত এটা শিল জাপি এই ভাগ্য মন্দিৰবিলাক নিৰ্মাণ কৰিছিলে। আপোনালোক চাওক, এই যে ইয়াতে ফুল অংকন কৰিছে, এই ফুল অংকনৰ কাৰণে কোনো ধৰণৰ আধুনিক মেচিন নাছিলে। যি অংকন কৰিছে আপোনাৰ পঞ্চু আৰু হাতুৰিৰে কোবাই অংকন কৰি। চাওক এইবিলাক চাওক কি সুন্দৰ ফিনিচিং, চাওক কি সুন্দৰ ফিনিচিং এইবিলাক। এইবিলাক চাওক ইয়াত কি ধুনীয়াকৈ বনাইছে। এইটো সেয়েহে আমি ক'ব বিচাৰোঁ যে বৰ্তমান যুগতকৈ প্ৰাচীন যি কলাকৃষ্টি আছে সেইবিলাক চাবৰ কাৰণে আমি কিয় আকৰ্ষিত হওঁ, আকৰ্ষিত হ'বলগীয়া কাৰণ আছে, সেয়েহে আমি আকৰ্ষিত হওঁ।
আপোনালোকে হয়তো গমেই পাইছে শ্ৰী শ্ৰী তাম্ৰেশ্বৰ দেৱালয় কিহৰ থান হয়। এইখন এখন মহাপ্ৰভু শ্ৰী শ্ৰী শিৱপ্ৰভুৰ থান হয়। তাত লিখাই আছে যে শিৱপীঠ বুলি, আপোনালোকে সেইটো চাই গমেই পাইছে হয়তো। সেয়েহে আপোনালোকে যদি শিৱৰাত্ৰিৰ দিনা আহে, ইয়াতে বিৰাটেই ডাঙৰকৈ শিৱ পূজা কৰা হয়। আপোনালোকে ইয়াতে সোমাবৰ কাৰণে ঠাই নাপাব, ইমানেই মানুহ হয়। আপোনালোকে শিৱ পূজাৰ দিনাও আহিব পাৰে বা এনেও আহিব পাৰে, এনেও বহুত মানুহৰ ভিৰ হয়। সেয়ে আপোনালোকে যদি সোমবাৰে আহে, সোমবাৰে আহিলেও বহুখিনি ভক্তক আপোনালোকে লগ পাব। আহক আৰু আপোনালোকে এই মন্দিৰবিলাক চাওক। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ সময় হৈছে এই ভিডিঅ'ৰ পৰা বিদায় লোৱাৰ। আপোনালোকে আহক আৰু এই পুৰণি যিবিলাক মন্দিৰ বা কীৰ্তিচিহ্ন থাকে, এইবিলাক আপোনালোকে আহি উপভোগ কৰক। আপোনালোকৰ সন্তান সন্ততিক এইবিলাক দেখুৱাওক যে আমাৰ প্ৰাচীন যুগত কি ধৰণে এই কাৰ্যবিলাক কৰা হৈছিলে বা কেনেধৰণৰ মন্দিৰ আছিলে, এইবিলাক দেখাওক। আশা কৰোঁ আপোনালোকে আহিব আৰু এইবিলাক চাব আৰু আপোনালোকৰ সন্তান সন্ততিক এইবিলাক দেখুৱাব। সেই আশাৰে আজি এই ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।